মই ডক্টৰ বনমালী শৰ্মা আজি নথৈ আনন্দিত হৈছোঁ জীৱনৰ হয়তো আজি এটা ডাঙৰ প্ৰাপ্তি হৈছে বহু অপেক্ষাৰ মূৰত আজি অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ জৰিয়তে 12 কনভোকেশ্যনৰ জৰিয়তে অসমৰ মহামান্য ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াৰ হাতেৰে আজি সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছোঁ। নিশ্চিতভাৱে আজি আমাৰ কাৰণে খুব সুন্দৰ এটা দিন, খুব আনন্দৰ দিন আৰু এই সুযোগতে আপোনালোককো কৃতজ্ঞতা জনাইছোঁ। আপোনালোকেও এই সংবাদ ৰাইজৰ মাজলৈ নিব বিচাৰিছে। নিশ্চিতভাৱে বিগত সময়ছোৱাত মই 2018 চনৰ এনৰলমেণ্টৰ জৰিয়তে এই বিশ্ববিদ্যালয় অন্তৰ্ভুক্ত হৈছিলোঁ PhD ডিগ্ৰীৰ বাবে আৰু 2025 চনৰ 23 জুন তাৰিখে মোৰ নটিফিকেশ্যন আহিছিলে সন্মানীয় ডক্টৰ ডিগ্ৰী লাভ কৰাৰ বাবে। আজি কনভোকেশ্যনৰ জৰিয়তে আনুষ্ঠানিকভাৱে এই ডিগ্ৰী পোৱাৰ বাবে আনন্দিত হৈছোঁ। মোৰ থেচিছ আছিলে ইম্পেক্ট অফ ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰেমছ ইন ৰুৰেল লাইভলিহুড এ কেছ ষ্টাডি অফ বঙাইগাঁও ডিষ্ট্ৰিক্ট অফ এছাম আৰু এই সুযোগতে মোৰ এই যিগৰাকী সন্মানীয় ছুপাৰভাইজাৰ আছিলে ডক্টৰ হোমেশ্বৰ গোস্বামী মহোদয় তথা সীমা শৰ্মা বাইদেউ লগতে সন্তোষ কুমাৰ উপাধ্যায় ডাঙৰীয়া প্ৰমুখ্যে মোৰ এই ৰিচাৰ্চ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় কৰা প্ৰতিগৰাকী সন্মানীয় বিষয়ববীয়াক মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। কনভোকেশ্যনত 1417 জন আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্ট আৰু 419 জন পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টক আমি ডিগ্ৰী দিলোঁ। তাৰোপৰি 22 জন মানে বিজ্ঞানৰ স্কলাৰ বুলি ক'ম, ৰিচাৰ্চ স্কলাৰ্ছ, তেওঁলোকে PhD ডিগ্ৰী পালে। এইটো বোধহয় আমাৰ যোৱা 15 বছৰীয়া ইতিহাসত প্ৰথম বছৰৰ কাৰণে ইমানখিনি ছাত্ৰ ছাত্ৰীক একেলগে ডিগ্ৰী দিছোঁ। মই প্ৰায় 1846 জন আমাৰ ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰী পালে। ইয়াৰ আগতে ইমানখিনি ছাত্ৰ ছাত্ৰী একেটা বছৰতে ডিগ্ৰী পোৱা নাছিলে। গতিকে এইটো বিশেষ বিশেষ গুৰুত্বপূৰ্ণ মুহূৰ্ত আমাৰ কাৰণে আৰু আমাৰ কাৰণে আন এটা অতি গুৰুত্বপূৰ্ণ মুহূৰ্ত আজি যে আমাৰ ডক্টৰ ৰন্দীপ গুলেৰিয়া, আপোনালোকে সকলোৱে জানে আমাৰ ক'ভিড মহামাৰীত COVID-19ত তেখেতে ভাৰতবৰ্ষৰ COVID-19ৰ নিৰাময়ত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। তেতিয়াতো অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স ইউনিভাৰ্চিটিৰ ডাইৰেক্টৰ আছিলে। তেখেতক আমি অনাৰাৰী ডক্টৰেট ডিগ্ৰী দিব পাৰিছোঁ। আমি ডক্টৰ শ্ৰী শ্ৰী কুটাম্বৰদেৱ গোস্বামীক ডক্টৰ ডিগ্ৰী দিব পাৰিছোঁ। তেখেতে আমাৰ সত্ৰীয়া সংস্কৃতিৰ যে ধ্বজা বহন কৰি থকা বুলি মই ক'ম আৰু তাৰে কাৰণে আমি তেখেতক আজি সন্মান যাচিছোঁ। আমি তেখেতক অনাৰাৰী ডিগ্ৰী দিছোঁ। গতিকে এই দুয়োটাও আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কথা। তাৰোপৰি বহুত গুণী জ্ঞানী আমাৰ শুভাকাংক্ষী ব্যক্তি এই অনুষ্ঠানত থাকি আমাক যথেষ্ট অনুপ্ৰাণিত কৰিলে। আমি তেখেতসকলক ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কলমেখন আমি সহায় কৰাৰ কাৰণে। ধন্যবাদ। सबसे पहले मैं डाउनटाउन यूनिवर्सिटी को बहुत बहुत मुबारक देना चाहूँगा, कंग्रेचुलेट करना चाहूँगा उनकी 12th कॉन्वोकेशन में। और गवर्नर ऑफ असम आए, उन्होंने बहुत ज़्यादा लोगों को, स्टूडेंट्स को शिक्षा दी, प्रोत्साहन दिया। डाउनटाउन यूनिवर्सिटी एक्सपैंड कर रहा है, 1+ उनके ग्रेड है और आज हमने देखा कि उन्होंने कितना स्टूडेंट्स को ट्रेन किया है, इंडिया में भी और बाहर से भी बहुत स्टूडेंट्स आए हैं, अफ्रीका से और साउथ ईस्ट एशिया से। एजुकेशन का हमारे देश में बहुत महत्व है। अगर भारत को आगे बढ़ना है तो जो युवा पीढ़ी है वो एजुकेट होना और उनको पूरी शिक्षा का जो नॉलेज है वो बहुत ज़रूरी है। और उसके साथ साथ इस शिक्षा को हम कैसे आगे देश के लिए बढ़ा सकते हैं। प्रधानमंत्री जी ने कहा है कि आत्मनिर्भर भारत होना चाहिए और साथ में वो लोकल होना चाहिए। तो हमारे शिक्षा के साथ हम ऐसी नई चीज़ें कर सकते हैं जो हम भारत में ही बनाएं, चाहे वो इनोवेशन हो, चाहे टेक्नोलॉजी हो या साइंस के एरिया में हो। तो मेरा ये मानना है कि डाउनटाउन यूनिवर्सिटी उस दिशा में आगे बढ़ रहा है और मैं उनके वाइस चांसलर सबको बहुत बहुत मुबारक देना चाहूँगा। আমি সদায় এইটো কথা অনুভৱ কৰোঁ, গন্ধেন হীনং কুসুমংগ ভাতি, দন্তেন হীনং বুদলংগ ভাতি, সত্যেন হীনং বচনংগ ভাতি, জ্ঞানেন হীনং পুৰুষংগ ভাতি। যে ফুলপাহ যিমানেই ৰংচঙীয়া নহওক, জকমকাই নাথাকক কিয়, যদি তাৰ গুণ নাথাকে ফুলপাহৰ প্ৰকৃত সুবাস অনুভৱ কৰিব নোৱাৰে। ঠিক তেনেকৈ মানুহজনৰ মুখখন নিপুতল হ'ব পাৰে, যদি দাঁত নাথাকে কেতিয়াও মুখখন ধুনীয়া হ'ব নোৱাৰে। ঠিক সেইদৰে
আলংকাৰিক কথা ক'ব পাৰে, বিশেষণীয় বিশেষণ লগাই শব্দ প্ৰয়োগ কৰিব পাৰে, কিন্তু যাৰ কথাত সত্যতা নাথাকে কেতিয়াও তাৰ কথাৰ মাধুৰ্যতা প্ৰকাশ পাব নোৱাৰে। সেইদৰে জ্ঞানেনো হীনং পুৰুষং ন ভাতি। পৃথিৱীত ঈশ্বৰৰ ইচ্ছাত যি মানুহ সৃষ্টি হৈছে, এই মানুহৰ অন্যতম সম্পদ হৈছে জ্ঞান। এই জ্ঞানৰ যোগেদিহে মানুহ শ্ৰীমোনিত হ'ব পাৰে আৰু মানুহক বা আ অলংকাৰেৰে প্ৰসাধনৰ সামগ্ৰীৰে ক্ষণিকভাৱে শোভা বৃদ্ধি কৰাত সহায় কৰিব পাৰে, কিন্তু আচল মানুহৰ শ্ৰীমোনিত ৰূপ দিব পাৰে জ্ঞানে। গতিকে আমাৰ আনুষ্ঠানিক জ্ঞান বুটলাটোৱে হৈছে আমাৰ সমাজৰ মূল ধৰ্ম, যিটো আমাৰ মহাপুৰুষসকলে দেখুৱাই গৈছে। মহাপুৰুষ কৃষ্ণইও, সেই ভগৱান কৃষ্ণইও সেই আনুষ্ঠানিকভাৱে গুৰু মানি শিক্ষা গ্ৰহণ কৰিছে। এতিয়া আমাৰ আজি সমাজত এই আনুষ্ঠানিক শিক্ষাৰ যিটো পদ্ধতিগত শিক্ষাদান ব্যৱস্থা হৈছে, ই অত্যন্ত উন্নত মানদণ্ডৰ কাৰ্য হৈছে। আৰু ডাউনটাউন বিশ্ববিদ্যালয়ে যি এই সমাৱৰ্তন দ্বাদশ সমাৱৰ্তন কালত যি আজি অনুষ্ঠান অনুষ্ঠিত কৰিলে, যিদৰে তেখেতসকলে সকলোকে উৎসাহিত কৰিলে, আমি ভাবোঁ ইয়াৰ দ্বাৰা আমাৰ সমাজত প্ৰভাৱ পৰিব। শিক্ষা কিয় আমাক লাগে, আনুষ্ঠানিক শিক্ষাই আমাক কেনেকৈ সহায় কৰে, আৰু এটা ডিগ্ৰী পোৱাৰ পিছত মানুহ কিমান উৎসাহিত হ'ব পাৰে। আমি তেনেই নগণ্য, কিন্তু আমাকো আজি তেখেতসকলে সন্মান যাচিছে। আমি সেই সন্মান আশীৰ্বাদ স্বৰূপে গ্ৰহণ কৰিছোঁ। আমাৰ গোটেই জীৱনটো আমি ৰাইজৰ কাৰণে উৎসৰ্গা কৰিছোঁ, সেৱা কৰিবৰ কাৰণে। আজি সেৱা কৰাৰ কাৰণে আকৌ প্ৰেৰণা লাভ কৰিছোঁ। আমি তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ।